অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ দেশাংমুখ পঞ্চায়ত ঘেৰাও কৰি মহিলাৰ প্ৰতিবাদ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ তুলি দিছাংমুখ পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বহুসংখ্যক মহিলাসকলৰ অভিযোগ দিছাংমুখ পঞ্চায়ত এলেকাৰ বহুসংখ্যক বিধৱা বিকলাংগ দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ নাম আঁচনিখনৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে পূৰ্বৰ সময়ৰ পৰা মহিলাসকলে অৰুণোদয় আঁচনি ধনৰ পৰা লাভান্বিত হৈ আহিছিল কিন্তু বৰ্তমান পঞ্চায়ত নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে কেৱল ভোট নিদিয়া বুলি অনুমান কৰি এই নামবোৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি অভিযোগ তুলি মহিলাসকলে তীব্ৰ অসন্তোষ প্ৰকাশ কৰে অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি ক্ষেত্ৰত নিৰীক্ষণ কৰা নিৰ্দিষ্ট কমিটিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে মহিলাসকলৰ মতে কোনো ধৰণৰ নিৰপেক্ষ পৰ্যবেক্ষণ নকৰাকৈ নাম কৰ্তন কৰা হৈছে যাৰ ফলত বহু দৰিদ্ৰ পৰিয়াল বিপদত পৰিছে এই ঘটনাই অঞ্চলটোত সামাজিক আৰু ৰাজনৈতিক উত্তেজনা সৃষ্টি কৰিছে মহিলাসকলে দাবী জনাইছে বিধৱা আৰু বিকলাংগ মহিলাৰ নাম কিয় কৰ্তন কৰা হ'ল সেই সন্দৰ্ভত কাৰণ স্পষ্ট কৰি দিব লাগিব লগতে এই আঁচনি পুনৰ নিৰপেক্ষভাৱে পৰ্যালোচনা কৰি বঞ্চিতসকলৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰো দাবী জনাইছে পঞ্চায়ত কৰ্তৃপক্ষই এই বিষয়ে বৰ্তমানলৈকে কোনো মন্তব্য দিয়া নাই যদিও ক্ষোভিত মহিলাসকলে দাবী জনাইছে যে যদি এই সমস্যা সমাধান হয় তেন্তে আগন্তুক দিনত বৃহত্তৰ আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে নমস্কাৰ মোৰ নাম পিংকি দাস আমি 10 নং ৱাৰ্ডৰ বাসিন্দা হয় কাৰণ আমি 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা অৰুণোদয় পাই আছিলোঁ মোৰ মানুহজনে যিহেতু হাজিৰা কৰিয়ে চলায় মোৰ দুটা ল'ৰা আমি সেইকেইটা পইচা আমি গেছো ভৰাওঁ কেতিয়াবা লাইনৰ বিল দিওঁ কেতিয়াবা আমাৰ বেমাৰ আজাৰটো হয় সেইকেইটা পইচাই ল'ৰা ছোৱালী স্কুললৈও কিবা খুৱাই বুৱাই পঠিয়াব লাগে কিন্তু আমাৰ ৱাৰ্ডত 4জনে খেলিছিলে 10 নং ৱাৰ্ডত খেলা চৰ্তত আমাক কি কৰিলে 3জন হাৰিলে আমি ডিচেম্বৰ মাহত কাগজ দিছিলোঁ তেওঁ পাই পিনি কাগজ খোপা আমাক আপলোড দিলে দি পিনি ডিটিপি কৰোঁতে আমাক চব কাটি থৈ দিলে কিহৰ কাৰণে কাটিলে আমাক উচিত তদন্ত লাগে প্ৰাক্তন কাউন্সিলাৰ আছিলে আৰু বুথ কমিটিৰ সদস্য আছিলে তেওঁ এতিয়া হাৰিলে তেওঁ নিৰ্দলীয় খেলিছিলে তেওঁ হাৰিলে তেওঁ কাৰণ এতিয়া পৰিয়াল কেণ্ডিডেট চলাইছে তেওঁলোকৰ পৰিয়ালত যদি 5জনী হিতাধিকাৰী 5জনী জা-জলি যদি আছে 5জনী জা-জলি পাইছে বিয়া হৈ যোৱা ছোৱালীজনী ইয়াৰ পৰা যদি টাউনত আছে তেওঁ পাইছেগৈ তেওঁ অৰুণোদয়টো পাইছে কিন্তু আমি এত কষ্ট কৰি তেনেকৈ আমাৰ নামটো কিয় কাটিব লাগে দিছাংমুখ পঞ্চায়তৰ অন্তৰ্গত আমাৰ অৰুণোদয় কৰ্তন কৰিছে কি কাৰণে কাটিছে আমি তাক লৈ আহিছোঁ বিকলাংগ কাটিছে বিধৱা কাটিছে আৰু যোনসকল দৰিদ্ৰ লোক তেওঁলোকো পাই আছিলে তেওঁলোকো কাটিছে কালি লিষ্টত কাটিছে আগত পাই আছিলে কিন্তু এতিয়া কি চৰ্ত কাৰ চাৰা পৰিছে গম নাপাওঁ তাৰ হেৰিলৈ কাটিছে কালি আহিছোঁ কালি চহী যাৰ আহিছে তাক চহী মাৰিবলৈ মাতিছে তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাই মই নাপাওঁ বাৰু মোক নালাগে মোক দিবও নালাগে বাৰু মোক কিন্তু দুখীয়া শ্ৰেণীৰ মানুহে কেলে কালি এই বৌজনী পাই আছিলে তেওঁ 4-5টা ল'ৰা ছোৱালী আছে তেওঁ সেইভাগে কিবা এটাতো অন্ততঃ উৎসাহ পাইছিলে এমাহৰ ভিতৰত 1200 টকা তেওঁ উঠিছে মই সুধিছোঁ কি হ'ল নব মোক বোলে অৰুণোদয়টো বোলে কাটি দিছে বোলে কেলে কাটি দিছে নাজানো বোলে তেওঁ ঘৰলৈকে কান্দি গৈছে কোনে কাটিছে সেইটো নাজানো আমাক সেইটো উচিত তদন্ত লাগে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট ডিজিটেল আছাম লাইভ।